টিংখাঙত চাঞ্চল্যকৰ হত্যাকাণ্ড ৱাইন শ্বপৰ কৰ্মচাৰীক হত্যা কৰি লুটি নিলে নগদ ধন টিংখাং আৰক্ষী থানা অন্তৰ্গত নীলমণিৰ উচুং ৱাইন শ্বপৰ কৰ্মচাৰী অমন কুমাৰ তাঁতী ২৭ বছৰে সোমবাৰে দিনৰ ভাগত ৱাইন শ্বপৰ পৰা ৩,৯২,৪৫০ টকা বেংকত জমা দিবলৈ বুলি স্কুটিৰে ওলাই গৈছিল। ইয়াৰ পিছতে বিয়লি বাগিচাৰ মাজত পথৰ কাষৰ নলাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। মৃতদেহত আঘাতৰ চিন পোৱা গৈছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সি তাত কাম কৰা প্ৰায় 2 বছৰে হ'ল তাত কাম কৰিছিলে আৰু দুপৰীয়া টাইমত সি খাবৰ কাৰণে আৰু বেংকত কাম যিটো থাকে মানে পইচা লৈ আহিবৰ কাৰণে মানে পঠিয়া যিটো জমা কৰিবৰ কাৰণে ৱাইন শ্বপৰ পইচা সেইটো কাৰণে আহে সি কিন্তু পইচাটো লৈ সি প্ৰায় ডে নাহে সদায় যে পইচাটো লৈ আহে সেইটো কথা নহয় কোনোবা দিন খাবও নাহে আৰু মানে সপ্তাহত ধৰি লওক 4 দিন আহিলে তো 3 দিন নাহে সেনেকৈ হয় হ্যাঁ সদায় যে আহে তাৰ এটা টাইমিং নাই আৰু আজি ওলাই আহিছে সি তাপা 12:55 মানত বুলি কৈছে ৱাইন শ্বপৰ পৰা কৈছে টাইমটো 12:55 মানত সি অকলে ওলাই আহিছে তাপা হ্যাঁ তাৰপিছত মাজত কোনোবা তাৰ স্কুটিত চাগে উঠিছে কোনে উঠিছে সেইটো চেহেৰাটো এতিয়াও চিনি পোৱা নাই মানুহজনক আৰু দুজনে আমাৰ ইয়াৰ বেপাৰীয়ে দুজনে মাত লগাইছে না ভাগিনে বেপাৰী দুটাক এই বেপাৰী দুটা লৰাটোক চিনি নাপালে পিছফালে যোনে বহি আছিলে এই লৰাজনক চিনি নাপালে আৰু হি 3,92,850 rupees এমাউণ্টটো ইমান আছিলে ৱাইন শ্বপৰ পৰা কোৱা মতে আৰু পইচা অনা নিয়া বুলি চবে গম নাপায় এতিয়া ধৰি লওক আমাৰ ঘৰত গম পায় ৱাইন শ্বপৰ পৰা আহিছে সেইটোতো গম পাবই বাৰু আৰু তাত যদি ওচৰ পাজৰে কোনোবা গম পায় সেইটো মই নেজানিম বা কিন্তু আমাৰ ঘৰতে চবেই গম নাপায় সেইটো কথা আৰু পাৰ ডে যে সি পইচা লৈ আহে একেটাই টাইম সেইটোও কথা নহয় সি ইন কেছ যেতিয়া জমা কাৰণে তাক কয় তেতিয়াহে আহে ল'ৰাজনৰ নাম অমন কুমাৰ টিংখাং চাহবাগিচা আমাৰ মানে তাতে ষ্ট'ৰত থাকে আজি SBI টিংখাঙলৈ পইচা জমা দিব আহিছিলে প্ৰায় তাৰপৰা 12:50 ওলাইছে টিংখাং SBI জমা দিবলৈ আমাৰ এইতে ৱাইন শ্বপতে আছিলে 2 বছৰ মানৰ পৰা আছিলে ৱাইন শ্বপত আছিলে এখন উচুং নীলমণি হাফ পেক ক'ত আহিছিলে স্কুটি দেখিছিল লগত তাৰপৰা অকলে আহিছে এতিয়া আমি ধৰিব পৰা নাই থানাত টেষ্ট দিয়া হৈছে তেওঁলোকৰ ঘৰৰ মানুহ আহিছে টেষ্ট দিছে এতিয়া পুলিচে তদন্তত কি বুলি কয়